ওয়েলকাম টু এবি ডু স্টাডি চেনেল। আজি আমি অনুশীলনী ক্লাছ 8-ৰ অনুশীলনী 2.2 প্ৰশ্নটো আলোচনা কৰিম। তোমালোকে যদি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহ'লে সাবস্ক্ৰাইব কৰি দিবা, কাৰণ পিছৰ পাঠসমূহৰ ভিডিঅ'সমূহ দিলে মানে তোমালোকে নটিফিকেশ্যন পাই যাবা। 1 নম্বৰ দিছে দুটা সংখ্যা 5:7 অনুপাতত আছে। ডাঙৰ সংখ্যাটোতকৈ সৰু সংখ্যাটো 12 কম সংখ্যা দুটা উলিওৱা। এতিয়া আমাৰ সংখ্যা দুটা উলিয়াব লাগে। অনুপাত দিছে 5:7। এতিয়া 1 নম্বৰ এনসাৰ হ'ব 1 নম্বৰ এনসাৰটো আমি লিখিম ধৰা হ'ল সংখ্যা দুটা 5x আৰু 7x। এটা আমি সংখ্যা দুটা ধৰি ললো। এটাকে প্ৰশ্নত দিয়া মতে মানে কি কৈছে, ডাঙৰ সংখ্যাটো সৰু সংখ্যাটোতকৈ 12 কম। এতিয়া আমি 5x + 12 = 7x লিখিম। এতিয়া এইটো আমি সমাধান কৰিম। এইটো 5x টো ৰাখি 7x, তাৰপিছত এই 12টো পক্ষান্ত কৰি দিম আমি, ইফালে মাইনাছ হৈ যাব। এই 12টো প্লাছত আছিলে, 12টো ইফালে দিলে মাইনাছ হৈ গ'ল। এতিয়া এইটো কৰিম 5x, এইটো 7x টো প্লাছত আছিলে, আমি এইফালে বাওঁ পক্ষলৈ লৈ আহিলোঁ, -7x হৈ গ'ল, ইকুৱেল টু কি থাকি গ'ল -12। এতিয়াতো আমি যদি কৰোঁ 5xৰ পৰা 7x গ'লে কিমান হ'ব, -2x, মানে ডাঙৰ সংখ্যাটো আগত মাইনাছ আছে কাৰণে ইয়াত মাইনাছ হ'ল, ইকুৱেল টু -12। এতিয়া মাইনাছে কাট খাই গ'ল। এইটো দুটা পক্ষত আমি মাইনাছটো কাটি দিলোঁ। 2x = 12 হ'ল। এতিয়া x = কি হ'ব, 2টো এইফালে পূৰণ হৈ আছে, ইফালে গ'লে হৰণ হৈ যায়। 12 12টো ডিভাইড হৈ যাব, এইটো 2টো কি হৈ যাব, ইফালে হৰণ হৈ যাব। 6 12ক কটাকটি কৰিলে কিবা যায়, 6 12ক 6 2 গুণ 12। চৰি দেই, এইটো ভুল হৈছে, এইটো 6 নহয়, এইটো 2 দিব লাগিব। এইটো ভুল হৈ গৈছে। ইয়াত এইটো 2টোহে পক্ষান্ত হ'ব, 6 নহয়, এইটো 2 হ'ব। 2-এ 12ক কেইবাৰ যায়, 6 বাৰ যায়। 2-এ 6 বাৰ যাব। এতিয়া x = কিমান হ'ব, x = 6। 2 নম্বৰত দিছে তিনিটা ক্ৰমিক যুগ্ম সংখ্যাৰ যোগফল 48, সংখ্যাকেইটা উলিওৱা। এতিয়া আমি 2 নম্বৰ এনসাৰটো কৰিম। তিনিটা ক্ৰমিক যুগ্ম সংখ্যা দিছে। তিনিটা ক্ৰমিক যুগ্ম সংখ্যা আমি যদি ধৰি লওঁ, ধৰা হ'ল ক্ৰমিক যুগ্ম সংখ্যা হ'ল x, তাৰপিছত ইটো যদি আমি x + 2 ধৰোঁ, 2টো যুগ্ম সংখ্যা হয় নহয়, তাৰপিছত আৰু ইটো কি হ'ব, x + 4। আমি যুগ্ম সংখ্যাবিলাক জানোৱেই, 2 4 6 এনেকৈ গৈ থাকে, 8 10 এনেকৈ আমি এইকেইটা ধৰি ল'লোঁ। তিনিটা ধৰিব কৈছে যে আমি তিনিটা ধৰি ল'লোঁ। এতিয়া প্ৰশ্নত দিয়া মতে এতিয়া কি হ'ব, এইকেইটা আমাৰ টোটেলটো কি বুলি কৈছে, তিনিটা যুগ্ম সংখ্যাৰ যোগফলটো 48 হ'ব লাগিব বুলি কৈছে। এতিয়া আমি এইকেইটা যুগ্ম সংখ্যাকেইটা যোগ কৰি দিম। প্ৰশ্নৰ মতে x + x + 2 + x + 4 = 48। এতিয়া আমি এইটো যদি কৰোঁ, সমাধান কি হ'ব, ইয়াত কিমানটা আছে, x 1 2 3টা x হ'লে 28x প্লাছ 4 আৰু 2-এ কিমান, 6 হ'ল, ইকুৱেল টু 48। এতিয়া চাবা, এইটো 6টো আমি এইফালে প্লাছত আছে, ইফালে পক্ষান্ত কৰি দিম, মাইনাছ হৈ যাব। 28x = 48 - 6 হৈ গ'ল। এতিয়া 28x = 48ৰ পৰা 6 গ'লে কিমান হ'ব, 42 হ'ব, 42 2 6 8 42 হ'ব। এতিয়া চাবা, এইটো xটো থাকি গ'ল, x = এইটো পূৰণ হৈ আছে, 3টো ইয়াত পূৰণ হৈ আছে ন, পূৰণটো এইফালে পক্ষান্ত কৰিলে কি হৈ যায়, হৰণ হৈ যায়, 42/3 হ'ল। এতিয়া 3-এ 42ক কটাকটি কৰিলে কিমান যাব, 3 14 বাৰ যাব। ইয়াত হ'ব 14 বাৰ দিলে এইটো আমি 42 মানে কটাকটি যাব 14 বাৰ। এতিয়া x মানটো আমি কিমান পাই গ'লোঁ, 14, হয় নহয়। এটাকে
এতিয়া আমাৰ ক্ৰমিক সংখ্যাকেইটা কি ধৰিছিলোঁ x ইকুৱেল টু কিমান হ'ব এটাকে যুগ্ম ক্ৰমিক যুগ্ম সংখ্যা কি আছিলে তিনিটা ন তিনিটা লিখিম আমি তিনিটা হ'ল সংখ্যা তিনিটা হ'ল x ইকুৱেল টু আমি কিমান পাই গ'লোঁ x ৰ মানটো 14 হয় নহয় এটা সংখ্যা আমি 14 দুই নম্বৰ সংখ্যাটো আমি কি ধৰিছিলোঁ এইটো x প্লাছ 2 ধৰিছিলোঁ না x প্লাছ 2 মানে কিমান এতিয়া x মান 14 আৰু 2 14 2 কিমান 16 হ'ল আকৌ x প্লাছ 4 ধৰিছিলোঁ x মান 14 আৰু এইফালে 2 14 হ'ল এইফালে 4 ধৰিব লাগিব ন 14 4 কিমান 18 হৈ যাব এতিয়া সংখ্যাকেইটা আমি পাই গ'লোঁ 14 16 আৰু 18 এই 3 নম্বৰ দিছে যদি 17,500 টকা 17,500 টকা তিনিজন মানুহক 1:2:4 অনুপাতত ভগাই দিয়া হয় তেন্তে প্ৰত্যেকে কিমান টকাকৈ পালে এতিয়াতো আমাক 17,500টো কিমানকৈ ভগাই দিছে 1 2 আৰু 4:2কৈ ভগাই দিছে এতিয়া আমি এইটো কৰি চাম ধৰা হ'ল অনুপাতকেইটা অনুপাত এইটো এইকেইটা আমি ধৰি ল'লোঁ x তাৰপিছত টুৱাইছ x আৰু কি হ'ব আৰু 4x মানে 1 মানে x ধৰিলোঁ 2 to 2x ধৰিলোঁ আৰু 4 to 4x ধৰিলোঁ xটো আমি ধৰি লৈছোঁ মানে এতিয়া আমি প্ৰশ্নত দিয়া মতে কৰিম এই প্ৰশ্নত কি দিছে সেইটো কৰিম প্ৰশ্নত দিয়া মতে আমি এইটো লিখি ল'ম এতিয়া কি হ'ব 7 এইকেইটা আমি গোটেইকেইটা কি কৰি দিম যোগ কৰি দিম ইয়াত কেইটা x হৈ গ'ল 4 2 6 6 1 7 7x ইকুৱেল টু কিমান হ'ব মানে এইটা অনুপাতকেইটা ভগাই দিয়া হৈছে যে এই অনুপাতকেইটা আমি কি কৰি দিলোঁ এটা এক কৰি দিলোঁ মানে তাৰপিছত কিমান বুলি কৈছে 17,500 টকা 17,500 এটাকে x ইকুৱেল টু 17,500 তলত কিমান আহি যাব 7 এইফালে পূৰণ হৈ আছে এইফালে গুচি গ'লে কি হৈ যায় এইটো হৰণ হৈ যায় এতিয়া 7 17,500 যদি কাটো কেইবাৰ যাব চাবা দেই এইটো 7 17ক দুবাৰ যায় তিনিবাৰ দিলে 7 3 21 বেছি হৈ যাব 7 2 14 হয়নে 14 বাৰ গ'ল তাৰমানে দুবাৰ গ'ল 14 হ'ল 14 হৈ গ'লে এইফালে 3 গুচি আহিলে ইয়াৰ পৰা 3 এটা বাকী থাকিলে এইফালে গুচি আহিলে ইয়াৰ 35 হ'ল 35ক 7 কেইবাৰ যায় 7 5 গুণ 35 হ'লনে এইটো 5লৈকে কাটি গ'ল তাৰপিছত 7 0 0 7 0 0 এইটো তেনেকৈ তোমালোকে কটাকটি কৰিবা তেতিয়াহ'লে আমি কিমান পালোঁ x ইকুৱেল টু 2,500 মানে 2500 আমি 100 মান 2500 পালোঁ এটাকে প্ৰত্যেকে এতিয়া কিমানকৈ পইচাটো পাব এইটো ভাগ কৰি দিলে এইটো অনুপাতত যদি ভাগ কৰে কিমান পাব এটাকে প্ৰত্যেকে পাব কিমানকৈ পাব তোমাৰ 2500 হয়নে x মানে ই পাব 2500 তাৰপিছত 2 নম্বৰটো কিমান আছিলে 2 × x বুলি আছিলে নাই 2 নম্বৰ হেৰিটো তাৰপিছত 3 নম্বৰটো 4 × x মানে 4 অনুপাত এতিয়া 2 × x মানে কিমান 2 লগত 2500 পূৰণ হয় নহয় এইটো হ'ল 2500 তাৰপিছত ইটোত হ'ব 2 পূৰণ 2500 মানে কিমান আমি এইফালে তোমালোকে কৰি চাবা এইটো 2500 2 যদি কৰা এইটো কিমান ওলাব 5000 ওলাব এইটো পূৰণ কৰিলে কিমান ওলাব 5000 এইটো 5000 পালে তাৰপিছত আৰু কি 4x কিমান পাব 4 অনুপাতত থাকিলে 4 × 2500 হ'ব নাই এটা 2500ক যদি আমি 4 ইনটু কৰি দিওঁ কিমান হ'ব 4 0 0 4 0 0 5 4 গুণ 20 0 2 উকলিলে 4 গুণ 8 9 10 1 10 1000 10000 1 10 1000 10000 এইটো এনসাৰটো হ'ল এইকেইটা 2500 5000 আৰু 10000কৈ পৰিব আৰু এইকেইটা তোমালোকে যোগ কৰি চাবা গোটেইটো কিমান ওলাব 17,500 ওলাব এই গোটেইকেইটা যোগ কৰিলে তাৰপিছত নেক্সট প্ৰশ্নটো কি দিছে 4 নম্বৰ দিছে এখন আয়ত আকাৰ খেলপথাৰ পৰিসীমা 280 মিটাৰ আৰু ইয়াৰ দিশ প্ৰস্থ দুগুণতকৈ 2 মিটাৰ বেছি খেলপথাৰখনৰ দিশ আৰু প্ৰস্থ উলিওৱা 4 নম্বৰ এনসাৰটো হ'ব 4 এনসাৰ হ'ব 4 নম্বৰ এনসাৰটো হ'ব এতিয়া আমি ধৰি ল'ম ধৰা হ'ল খেলপথাৰৰ প্ৰস্থটো আমি x বুলি ধৰি ল'ম তাৰপিছত কি কৈছে তাত আমি যদি x বুলি ধৰোঁ দিশ আৰু প্ৰস্থ দুটা লাগিব নাই আয়তৰ হেৰিটো উলিয়াবলৈ দিশ প্ৰস্থ দুটা উলিয়াব লাগিব এতিয়া আমি প্ৰস্থটো যদি x ধৰিলোঁ ইয়াত কৈছে চোৱা দিশ প্ৰস্থৰ দুগুণতকৈ 2 মিটাৰ বেছি দিশটো মানে প্ৰস্থৰ লগত দুগুণ কৰি 2 মিটাৰ বেছি বুলি কৈছে এতিয়া দিশটো আমি কি কৰিম প্ৰস্থৰ লগত পূৰণ কৰিম দিশটো যদি আমি প্ৰস্থৰ লগত পূৰণ কৰি আকৌ 2 বেছি বুলি কৈছে হয়নে এতিয়া চোৱা এতিয়া দিশটো লিখিম আমি
দিশ ইকুৱেল টু কিমান হ'ব টুৱাইছ এক্স মানে প্ৰস্থৰ দুগুণ বুলি কৈছে যোগ আৰু 2 বেছি বুলি কৈছে প্ৰস্থটো যদি এক্স হয় দিশটো তাৰ দুগুণ বেছি বুলি কৈছে দুগুণ আমি বেছি কৰি দিলোঁ হয়নে কৈ আকৌ যোগ 2 বেছি বুলি কৈছে তেতিয়াতো আমি এইটো হ'ল দিশ এইটো হ'ল প্ৰস্থ আমি এতিয়া ধৰিলোঁ আহে দেই এতিয়া আমি জানো আয়তৰ পৰিসীমা উলিয়াব কৈছে নহয় এইটো সেইকাৰণে পৰিসীমা সূত্ৰ লিখিলোঁ আয়তৰ পৰিসীমা কি আছিলে 2 ইনটু দিশ যোগ প্ৰস্থ 2 পূৰণ দিশ যোগ প্ৰস্থ এইটো হ'ল আয়তৰ পৰিসীমা এতিয়া এইটো মতে যদি আমি কৈ যাওঁ 2 পূৰণ দিশটো কিমান আছিলে 2x + 2 তাৰপিছত যোগ প্ৰস্থটো কি বুলি ধৰিছিলোঁ এক্সটো লিখিব লাগিব এতিয়া এইটো আমি ফৰ্মুলা মতে লিখি দিলোঁ ইয়াক যদি আমি এতিয়া কৰোঁ তোমালোকে চাবা এইটো কিমান বুলি কৈছে 280 বুলি কৈছে পৰিসীমাটো এই গোটেইকেইটা কৰিলে 280 হয় বুলি কৈছে পৰিসীমা এতিয়া পৰিসীমাটো 280 হ'বলৈ হ'লে আমি ইয়াৰ সেইটো দিশ প্ৰস্থটোহে উলিয়াব লাগে এতিয়া চাবা তোমালোকে টুৱাইছ এক্স প্লাছ 2 প্লাছ এক্স এইকেইটা আমি ৰাখি দিলোঁ তাৰপিছত এই 2টো পূৰণ হৈ আছিলে এইফালে গ'লে কি হৈ যায় হৰণ হ'ব নাই ইয়াত আমি হৰণ কৰি দিলোঁ 2য়ে 280 কেইবা যায় 2 1 2 2 4 8 2 0 0 140 বা গ'লনে 140 কটাকটি কেনেকৈ কৰিছোঁ চাই যাবা এতিয়া এইটো 2x আৰু এটা x মানে কিমান হ'ল 3টা x হ'ল না 28x ইকুৱেল টু এতিয়া কিমান হ'ল 140 পাইছিলোঁ এইফালে এই 140টো লিখি দিলোঁ তাৰপিছত আকৌ এই 2 সংখ্যাটো সমান চিহ্ন এইফালে লৈ গ'লে ইয়াত কি হৈ যাব এইটো কি এইটো পূৰণ নহয় এইটো যুগত আছে ন এইটো হেৰি হ'ব তোমাৰ হৰণ নহয় যুগত থাকিলে কি হয় বস্তুটো এইটো চাবা দেই এইটো নহয় এইটো 140 আছিলে এই সংখ্যাটো তাৰপিছত মাইনাছ এই 2টো প্লাছত আছে এইফালে গ'লে মাইনাছ হ'ব পূৰণ হ'লেহে হৰণ হয় দেই এইটো প্লাছ আছে যে এতিয়া মাইনাছ হৈ গ'ল এতিয়া চোৱা 28x ইকুৱেল টু 140ৰ পৰা 2 গুচি গ'লে কিমান হয় 138 থাকিব নাই 138 হৈ গ'ল এতিয়া আমি x মানটো ইয়াত ৰাখি দিম x ইকুৱেল টু কি হৈ যাব এইটো পূৰণ নহয় এইফালে এবাৰ হৰণ হৈ যাব 138/3 এতিয়া 3য়ে 138ক কেইবাৰ যাব 3 4 গুণ 12 এই 13ক নাযায় এতিয়া 12 কৰিলোঁ এক এটা গুচি গ'ল 18 হ'ল নাই 3 6 গুণ 18 এতিয়া 46 বা হ'ল এনেকৈ কটাকটি কৰিবা দেই তোমালোকে নক'লে সৰু সংখ্যাটো কাটি পেলাই যিটো বাকী থাকে দি দিবা তাৰপিছত এইটো হৰণ কৰিবা এতিয়া আমি পাই গ'লোঁ x মান কিমান 46 x ইকুৱেল টু 46 এতিয়া আমি x মান পাই গ'লোঁ এতিয়া আমি কি বহাব লাগে ইয়াৰ মতে এইকেইটাত আমি বহাই দিম এতিয়া x মানটো তেতিয়া প্ৰস্থ আৰু দিশটো ওলাই যাব এতিয়া চাবা প্ৰস্থ কি আছিলে প্ৰস্থ তেনেকৈ হ'ব প্ৰস্থ কিমান হ'ল 46 x মানে 46 হয় ন আৰু দিশটো হ'ব দিশ ইকুৱেল টু কি হ'ব x টুৱাইছ ইনটু x আছিলে নাই টুৱাইছ ইনটু x মান 46 প্লাছ 2 আছিলে নাই এইটো চোৱা এইটো টুৱাইছ x 2 ইনটু 46 প্লাছ 2 এই 2টো লিখিব লাগিব ইকুৱেল টু কিমান হ'ব 46 2 কৰিলে কিমান হ'ল 46 2 কৰিলে 6 2 12 2 1 কৰিলে 4 2 28 9 92 হ'ল নাই 92 লগত 2 যোগ কৰি দিলে কিমান হ'ব এইটো পূৰণ এইটো যোগ যে 4 হ'ল 94 হৈ গ'ল এতিয়া আমি এইটো সংখ্যাটো পাই গ'লোঁ দিশ আৰু প্ৰস্থ 46 দিশ হ'ল 94 এতিয়া 5 নম্বৰ দিছে দুটা অংক বিশিষ্ট সংখ্যা এটাৰ এককৰ স্থানৰ অংকটো 5 একক মানে একক দশক এনেকৈ যিটো আছে আমাৰ শতক হাজাৰ তেনেকৈ একক স্থানত কি থাকিব বুলি কৈছে 5 সংখ্যাটোৰ অংক দুটাৰ যোগফলৰ 5 গুণ হ'লে সংখ্যাটো নিৰ্ণয় কৰা এতিয়া 5 গুণ হ'ব লাগিব বুলি কৈছে সংখ্যাটো এতিয়া আমি চাবা কেনেকৈ কৰিম এইটো তোমালোকক ইয়াত এটা বুজাই লৈছোঁ মানে এতিয়া ধৰা 45 থাকিলে এই 45টো যদি আমি কৰোঁ কেনেকৈ কৰিম একক স্থানত 5 আছে না সেই 5টো এই 5 থাকি যাব তাৰপিছত এইটো মানে 40 যোগ 5 হ'ল নহয় সেই 40টোকে আমি কেনেকৈ লিখিম চাবা 4 পূৰণ 10 10 গুণ 40 হ'লনে 40ৰ লগত আমি 5 যোগ কৰি দিলোঁ এইটো হ'ল 45 সেই এইটো সূত্ৰ নিচিনাকৈ কৰিব লাগিব মানে প্ৰথম আমি পূৰণ কৰি প্লাছ কৰি দিম তেতিয়া এইটো ওলাই যাব এতিয়া 45 মানে এইটো সংখ্যা নহয় জানো চাওঁ 4 10 গুণ 40 পাছে 45 এই 45 মানে এইটো তেনেকুৱা ধৰণে কৰিব লাগিব এতিয়া আমি ধৰা হ'ল দশকৰ স্থানৰ সংখ্যাটো আমি লিখি ল'ম এককৰ স্থানতো 5 দিছে দশকৰ সেইটো আমি x ধৰি ল'ম ধৰা হ'ল দশকৰ স্থানৰ সংখ্যা x
দেই। তোমালোকে এইটো আমি এইটো ধৰি ল'লোঁ এককৰ স্থানতো 5 আৰু দশকতো আমি নাজানো, এইটো ধৰি ল'লোঁ x। এতিয়া এককৰ স্থানৰ সংখ্যাটো কিমান? এককৰ স্থানৰ সংখ্যাটো কিমান দিছিলে? 5 দিছিলে হয়নে? এতিয়া সংখ্যাটো কি হ'ব বুলি কৈছে? এইটো নিচিনা হ'ব বুলি কৈছে। মানে এই সংখ্যাটো কেনেকৈ লিখিছে নে তেনেকুৱা হ'ব বুলি কৈছে। সেইটো নিচিনা যদি হয় আমি কেনেকৈ লিখিম? এতেকে সংখ্যাটো হ'ব এতিয়া ইয়াত চোৱা তোমালোকে আমি 10ৰ লগত এইটো সংখ্যা পূৰণ কৰি দিছিলোঁ হয়নে? 40টোৰ আমি কি কৰিছিলোঁ? 40টোৰ 4 পূৰণ 10 কৰি লৈছিলোঁ হয় ন? তাৰপিছত 5টো প্লাছ কৰিছিলোঁ। এতিয়া আমি 10টোৰ লগত কি সংখ্যা পূৰণ কৰিম? 10টোৰ লগত আমি দশকৰ স্থানৰ সংখ্যাটো x বুলি ধৰিছোঁ হয় নহয়? এতিয়া 10 পূৰণ x মানে কি? 10x প্লাছ এই 5টো লিখি দিলোঁ আমি। এই ফৰ্মুলাটোকে এইটো লিখিলোঁ। ইয়াত যেনিবা 4 পূৰণ 10 আছে, ইয়াত যেনিবা 10ৰ লগত xটো পূৰণ হোৱাৰ কাৰণে 10x আছে। এতিয়া এইটো আমি ফৰ্মুলাটো হয়তো লিখি ল'লোঁ। এতিয়া প্ৰশ্নত কি বুলি কৈছে? 10x প্লাছ 5 এই 10x প্লাছ 5 এই সংখ্যাটোৰ লগত কি বুলি হ'ব বুলি কৈছে? তোমালোকে ইয়াত পঢ়ি চোৱা 5 গুণ অংক দুটাৰ যোগফলৰ 5 গুণ হ'লে সংখ্যাটো নিৰ্ণয় কৰা। 5 গুণ এতিয়া 5 গুণ হ'বলৈ অংক দুটা যোগফল, অংক দুটা কি আছিলে? এটা x আৰু এটা 5 আছিলে নাই? x আৰু 5টোৰ লগত 5 গুণ হ'ব বুলি কৈছে, মানে 5 পূৰণ হ'ব বুলি কৈছে। 5 পূৰণ x প্লাছ 5 আমাৰ সংখ্যা দুটা x আৰু 5 আছিলে। দশকৰ স্থানত x আৰু এককৰ স্থানত 5, তাৰ লগত 5 গুণ হ'ব বুলি কৈছে এই সংখ্যাটোৰ লগত। এতিয়া এইটো আমি কৰিম 10x প্লাছ 5 আৰু 5 ইনটু x প্লাছ 5 হয় নহয়? ইয়াত 10x প্লাছ 5 এই সংখ্যাটো আমি ইয়াত লিখি ল'লোঁ। তাৰপিছত ইয়াৰ লগত পূৰণ হৈছে, ইয়াৰ লগত এবাৰ পূৰণ হৈছে। চাব দেই 5x প্লাছ আকৌ 5 গুণ 25 এনেকৈ থাকিলে কেনেকৈ পূৰণ হয় তোমালোকে মনত ৰাখিবা। এবাৰ ইয়াৰ লগত পূৰণ হয় আৰু এবাৰ পিছৰটোৰ লগত হয়, আৰু যিটো চিন থাকিব সেইটোৱে হ'ব। ইয়াত প্লাছ থাকিলে প্লাছ, মাইনাছ থাকিলে মাইনাছ হয়। এতিয়া চাবা এইটো 10x মাইনাছ এইটো 10x হয়নে? তাৰপিছত এই 5xটো আমি এইফালে লৈ আহিলে কি হৈ গ'ল? মাইনাছ হৈ গ'ল। মাইনাছ 5x ইকুৱেল টু 25, আকৌ এই প্লাছটো এইফালে গুচি গ'লে কি হৈ গ'ল? -5 হৈ গ'ল। এতিয়া চাবা 10xৰ পৰা 5x গ'লে কিমান থাকিব? 10টা xৰ পৰা 5টা x গুচি গ'লে 5x থাকিব। 5x থাকিলে 25ৰ পৰা 5 গ'লে কিমান থাকিব? 20 থাকিলে। এতিয়া xৰ মানটো আমি xটো ইয়াত লিখি 5টো পূৰণ হৈ আছে, এইফালে গ'লে কি হৈ যাব? হৰণ হৈ যাব। 5 20ক এতিয়া হৰণ কৰিলে কেইবাৰ যায়? 5 4 গুণ 20 নহয়, 4 বাৰ গ'ল। xৰ মান আমি কিমান পালোঁ? x ইকুৱেল টু 4, xৰ মান আমি 4 পালোঁ। এতিয়া নিৰ্ণয় সংখ্যাটো হ'ব, এতিয়া আমি নিৰ্ণয় সংখ্যাটো কি হ'ব? এতেকে নিৰ্ণয় সংখ্যাটো হ'ব, ইয়াত আমাৰ অথনি ফৰ্মুলাটো লিখি থোৱা আছে। ইয়াত অথনি দেখিছেনে? সংখ্যাটো আমি লিখিছিলোঁ যে বনাই 10x প্লাছ 5, মানে এইটো ফৰ্মুলা মতে যিটো কৰিছিলোঁ সেইটো হয়নে? এতিয়া ইয়াত আমি যদি বহাই দিওঁ 10 পূৰণ xৰ মানটো কিমান? 4 প্লাছ 5 ইকুৱেল টু কিমান হ'ল? 10 4 গুণ 40 যোগ 5। এতিয়া 40 আৰু 5 যোগ কৰিলে 45। এতিয়া নিৰ্ণয় সংখ্যাটো হ'ব 45।